গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 4টা বাজিছে, মানে দিনটো আজি 4টা বজাৰ পৰা আৰম্ভ হ'ল আৰু মই গৈ আছোঁ এতিয়া চাপৰমুখ ষ্টেচনলৈ। মাৰ্ঘেৰিটাৰ পৰা মানে ল'ৰা দুজন আহিছে আৰু মোৰ এই 2013 মডেলৰ ডিজাৰখন চাবৰ কাৰণে। তাৰমানে বুকিং কৰিছিল তেওঁ, গতিকে তেওঁ চাব আহিছে, মানে নিব আহিছে আৰু। গতিকে আজি ডিজাৰখন ডেলিভাৰী হ'ল। তেওঁলোকক পিক আপ কৰিবলৈ গৈ আছোঁ। তেওঁলোকে ট্ৰেইনৰ পৰা নামিলে চাপৰমুখ ষ্টেচনত। এতিয়া মই তেওঁলোক আনিবৰ কাৰণে গৈ আছোঁ মোৰ ঘৰলৈ। আমাৰ ঘৰৰ পৰা চাপৰমুখ ষ্টেচনলৈ 10 কিলোমিটাৰমান হৈছে। গতিকে গৈ আছোঁ এতিয়া, শেষলৈকে চাই থাকিব দিনটো কেনেকৈ পাৰ কৰোঁ। আজি আহি পালোহি ইয়াৰ চাপৰমুখ জংচন। তেওঁলোকক ফোন কৰিলোঁ, ইয়াতে লগ পাম এতিয়া। তেওঁলোকক পিক আপ কৰি লওঁ, লগ পাই গ'লোঁ। কেলৈ কোনফালে গ'ল লাগে? এইটো 1 নম্বৰচোন। বাকী ভালে ভালে পেলাই নে? অসুবিধা হোৱা নাই একো? মই ৰখিলোঁ কিয় অলপ সময়। ৰাতি পাই গ'ল আৰু ফ্ৰেছ হৈ লওক গৈ। এতিয়া মুখ হাত ধুই ল'ব পাৰিব। এইটো পেট্ৰল পাম্পটো তাত সোমাই ল'লে আগত। এইটো ছাৰ গুড মৰ্ণিং। ৰাতি ডিউটি নেকি? তেল দিয়া দিয়ক, খাওক। (2013) এই ডিজাৰখন কাষ্টমাৰ ফ্ৰম মাৰ্ঘেৰিটা। তেওঁলোক আহিলে সেই ৰাতি 3টা-4টা বজাতে পালেহি চাপৰমুখ। মই আনিলোঁ ঘৰলৈকে আহিলে। আমাৰ এতিয়া 10টাই বাজিল। খাই বৈ ফ্ৰেছ হৈ পেলাই এতিয়া যাব ওলালে আৰু তেওঁলোকে। গাড়ী চালে, গাড়ী পচন্দ কৰিলে, গাড়ী ল'লে। এতিয়া আৰু যাব আৰু। ভিডিঅ' দিয়াৰ পাছতে তেওঁ বুকিং কৰিছিল যেনিবা। এখন ডিজাৰ, এখন 2013 চনৰ আছিল ডিজেলৰ। আহক অকণমান দেখাই দিওঁ। আমাৰ খুৰা আহিছে আৰু এয়া হ'বলগীয়া অনাৰ আৰু ৰেজিষ্টাৰ্ড অনাৰ। বাকী কেনেকুৱা পালে আমাৰ ঘৰলৈ আহি? ভাল। গাড়ী মানে বিচৰা মতে বা ভিডিঅ'ত দেখা মতে পালানে? ভাল পাইছে ন? ঠিক আছে, থেংক ইউ। আহিবা আকৌ, ঘৰটো চিনি পালাই। বাকী নতুন গাড়ী শুভেচ্ছা থাকিলে আৰু দুইজনে ভালে গ'লে চলাই আহিব। ডিজাৰখন আজিৰ পৰা চলত। LCD এটাও লগাই দিয়া গ'ল এইখনত। এয়া ভাল লাগিছে। ডিজাৰত LCD লগালে ভাল লাগে দেই। বেগ বহাই ল'লে। নতুন গাড়ী শুভেচ্ছা থাকিল দেই। ভালে গ'লে চলাই আহিবা আৰু। বাকী এয়া চাবি 2টাই আছিলে আৰু 2টাই তোমাক দিলোঁ আৰু। চঞ্জালত তোমাৰ সম্পত্তি। এই ডকুমেণ্টছৰ কামখিনি মই কৰি দিম। মানে গৈ থাকোঁতে OTP বিচাৰিম মই, OTPটো দি দিবা আৰু ট্ৰেন্সফাৰ ফৰ্মেলিটিছখিনি হৈ যাব। ফোন কৰ, ৰাতি পাবাগৈ। ফোন কৰিবা, লাহে গৈ থাকিবা। ঠিক আছে, যাওক আহিবা আকৌ। দৰ্জাখন লাগিছে। এই তাত দেখাই থাকিব দৰ্জা খুলি থাকিলে। ঠিক আছে।